কি সামগ্ৰী কি শদিয়া কি ৰবৰী প্ৰত্যেক সমষ্টিতে আছে। গতিকে আমি সময় আহক আপোনালোকে দেখিব যে আমাৰ দলৰ কাৰ্যকৰ্তাসকল কেনেকৈ আগবাঢ়িছে। এতিয়া সামগ্ৰী সমষ্টিৰ কথা আপুনি কিয় কৈছে যে কংগ্ৰেছত গম পোৱা যায় যে ইয়াত ৰকিবুল হুছেইনদেৱৰ সন্তান উঠিবই, মাৰ্গাৰিটাত প্ৰদ্যুৎ বৰদলৈৰ সন্তান উঠিবই, নাজিৰাত আপুনি প্ৰাৰ্থী তালিকা চাব নালাগে, তাত হিতেশ্বৰ শইকীয়াদেৱৰ পুত্ৰ উঠিবই। গতিকে সেইবিলাক সমষ্টিত গম পোৱা যায়। কিন্তু আমাৰ নগাঁও, আমাৰ চামগুৰি, আমাৰ বহৰমপুৰত আমি সাধাৰণ মানুহৰ সন্তান যিকোনো এগৰাকী মানুহে মন্ত্ৰী বা বিধায়কৰ সন্তান হ'ব নালাগে, তেওঁলোকে আমাৰ যিকোনো কাৰ্যকৰীতা টিকেট পাব। সেইকাৰণে চামগুৰিৰ এই নেতাজন আপুনি হয়তো এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই, যিকেইজন সাধাৰণ কাৰ্যকৰ্তাই আমাৰ দলত যিহেতু টিকেট পায়। গৰুবোৰ হয়তো ইছ্যু নাই, তেওঁলোকে এতিয়া বৰদলৈ সিদিনাখন আহিছে, বৰদোৱাত সঁচাকৈ কিবা হৈছে নাই তেওঁ সেইটো কওক, তেওঁলোকৰ প্ৰিয় বেলুশলকাৰী উচ্ছেদ কৰি দিছে নাই সেইটো কওক। গতিকে বৰগোহাঁইক সেইবিলাক প্ৰশ্ন সুধিব লাগে যে আপুনি কাজিৰঙাৰ সন্মুখেৰে পাৰ হৈ যায়, আপোনালোকৰ দিনত দেখোন দৈনিক এটাকৈ গড় হত্যা কৰাইছিল, আজি দেখোন একেই গাঁও, একেই আমাৰ পৰম শ্ৰদ্ধেয় গড়ে ৰাইজ, একেই বনৰক্ষী, একেই কাজিৰঙা, একেই এশিঙীয়া গড়, আজি দেখোন এটাও গড়ৰ মৃত্যু হোৱা নাই। কংগ্ৰেছৰ পৃষ্ঠপোষকতাত সেই সময়ত গড়ৰ হত্যা হৈছিল, আজিৰ তাৰিখত নহয়। এইবিলাক কথা পাতোঁ আমি। গতিকে বৰগোহাঁইৰ ইছ্যু ডাইভাৰ্ট কৰিবলৈ বিকাশৰী যি অবিৰত যাত্ৰা, সেই যাত্ৰাৰ পৰা কেনেবাকৈ ৰাইজৰ দৃষ্টিটো বেলেগ ফালে নিব পাৰি নেকি, তাৰ এটা বৃথা চেষ্টা কৰিছে। আমাৰ ক'বলগীয়া নাই, ৰাইজে আমাক আশীৰ্বাদ দি আহিছে, দিব। এতিয়া চাওক, আমাৰ দলৰ মূল কথাটোৱে হ'ল সৰ্বধৰ্ম সমভাৱ, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস। ইয়াত আমি ধৰ্ম মাইনৰিটি এনেকুৱা কথা নাই। এইটো কথা ঠিক, যিখিনি মানুহ এতিয়ালৈকে অসমীয়াত্ব ভাৰতীয়ত্বত সমাহিত হোৱা নাই, যি মানুহে সনাতন সংস্কৃতিক সেৱা কৰা মানে সাম্প্ৰদায়িকতা বুলি ভাবে, যি মানুহে মোৰ সত্ৰ নামঘৰ বনাঞ্চল বা খিলঞ্জীয়া মানুহৰ ভূমি দখল কৰিছে, তেওঁলোকে আহে নাহে ভোট দিয়ে নিদিয়ে আমাৰ একেবাৰে লক্ষ্য নহয়। তেওঁলোকৰ মূল তেওঁলোকৰ লক্ষ্য হ'ল গৌৰৱ গগৈ, অখিল গগৈক মৰম কৰা, আশীৰ্বাদ দিয়া। গতিকে সেইখিনিৰ কথা নাই। বাকী সংখ্যালঘুতো লাখ লাখ মানুহ আমাৰ দলত আছে। সমগ্ৰ ভাৰতবৰ্ষত সংখ্যালঘু আপুনি ইছলাম ধৰ্মী হওক, যিকোনো ধৰ্মাৱলম্বী লোক লাখ লাখ মানুহ আছে। তেওঁলোকে জানে যে এই দুইখন চৰকাৰৰ দিনতেই সংখ্যালঘু আটাইতকৈ সুৰক্ষিত। এতিয়া কংগ্ৰেছে তেওঁলোকৰ মাচিহা বা তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিব পৰা এটা দল বুলি কয়, কিন্তু তেওঁলোকৰ দিনতেই নেলি হত্যাকাণ্ড হৈছিল, তেওঁলোকৰ দিনতেই BTD অঞ্চলত আমাৰ গোষ্ঠীগত সাম্প্ৰদায়িক বিভিন্ন ধৰণৰ সংঘৰ্ষ হৈছিল। তাৰ বিপৰীতে আজি বিগত 10 বছৰে ক'ৰবাত শুনিছেনে এটাও ক'ৰবাত সাম্প্ৰদায়িক বা গোষ্ঠীগত ধৰ্মীয় সংঘৰ্ষ নহয়। কাৰণ আমি ৰাজধৰ্ম পালন কৰি সকলোৰে বিকাশৰ বাবে, সকলোৰে সুৰক্ষাৰ বাবে কাম কৰোঁ। গতিকে অৱধাৰিতভাৱে ক'ৰবাত কেতিয়াবা কিছু সংখ্যালঘু লোকেও আগবাঢ়ি আহিছে যে হয়, হিমন্ত বিশ্ব শৰ্মাৰ দিনত সংখ্যাগুৰু কি সংখ্যালঘু কি সকলোবিলাক সুৰক্ষিত, বিকশিত সুৰক্ষিত অসমৰ স্বাৰ্থত বহু লোক ওলাই আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।